ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মে মাহটো বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলে কেনেধৰণৰ পৰিৱৰ্তন দেখিব বা কেনেধৰণৰ প্ৰতিফলন দেখিব কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব লাগিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 2026 চনৰ বিশেষকৈ মে মাহৰ ৰাশিফল অনুসৰি মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত আপোনালোকৰ পাৰিবাৰিক খণ্ডৱত বিশেষকৈ পাৰিবাৰিক জীৱনৰ খণ্ডৱত আপোনালোকৰ এই মাহৰ দ্বিতীয় ঘৰৰ বিশেষকৈ প্ৰভু মংগল গ্ৰহ 11 মেলৈকে আপোনালোকৰ শনিৰ সৈতে সংগতি ৰাখি থাকিব যিটো ভাল পৰিস্থিতি নহয় গতিকে পাৰিবাৰিক ক্ষেত্ৰত কিন্তু অলপ এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগিব এই সময়ছোৱাত 15 এপ্ৰিললৈকে আপোনালোকৰ দ্বিতীয় স্থানত সূৰ্য আৰু বুধৰ সংযোগ থাকিব এই সংযোগে বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকে বুদ্ধিমান ৰূপে আগবাঢ়িলে কোনো ক্ষতি নকৰে কিন্তু শনি আৰু মংগল সংযোগক শুভ বুলি গণ্য কৰিব নোৱাৰি বুলি কৈছে গতিকে মনত ৰাখিব গতিকে 11 মেলৈকে পাৰিবাৰিক জীৱনত অলপ সাৱধান হৈ চলিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব যিকোনো পদক্ষেপ লওঁতে ভাবি চিন্তি ল'ব লাগিব জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে সৰু সৰু কথাবোৰত বেছি খং দেখুৱাৰ উপযুক্ত নহয় গতিকে সৰু সৰু কথাবোৰত বৈবাহিক জীৱনতে হওক প্ৰেম জীৱনতে হওক বিশেষকৈ খং বেছিকৈ কৰিব নালাগে সংৰাগবোৰ বেছিকৈ কৰিলে সমস্যা আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ কিন্তু প্ৰথম ঘৰত শনি আৰু মংগল গ্ৰহৰ সংযোগৰ প্ৰতি লক্ষ্য ৰাখি আপুনি খঙত গালিগালাজ ভাষা ব্যৱহাৰ কৰিব পাৰে গতিকে ব্যংগাত্মক শব্দ টান শব্দ ব্যৱহাৰ কাকো নকৰিব শান্ত হৈ থাকিবৰ বাবে চেষ্টা কৰক শান্ত হৈ পৰিস্থিতি সমাধান কৰক কোনো ডাঙৰ বিবাদৰ সৃষ্টি হ'বলৈ একেবাৰে নিদিব বুলি কৈছে মনত ৰাখিব 11 মেৰ পিছত মংগল গ্ৰহ আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব যিটো আপোনালোকৰ অনুকূল অৱস্থা নহয় কিন্তু নিজৰ ৰাশিৰ স্থানৰ পৰিয়ালত বিশেষকৈ পৰিয়ালত শান্তি আৰু সুখৰ সম্ভাৱনা আছে গতিকে পাৰিবাৰিক জীৱনত অলপ সাৱধান হৈ বা সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব এফালে বিশেষকৈ মে মাহটোৰ বিশেষকৈ মীন ৰাশিৰ লোকসকলৰ বাবে পাৰিবাৰিক জীৱনৰ বাবে গড়তকৈ ভালেই হ'ব কিয়নো চতুৰ্থ ঘৰৰ প্ৰভু বিশেষকৈ 15 মেলৈকে দ্বিতীয় ঘৰত থাকিব যিটো অনুকূল অৱস্থা ইয়াৰ পিছত 15 মেৰ পৰা 29 মেলৈকে বুধ গ্ৰহ তৃতীয় স্থানত থাকিব গড় ফলাফল প্ৰদান কৰিব 29 মেৰ পিছত চতুৰ্থ স্থানত বুধ গ্ৰহ নিজৰ স্থানলৈ স্থানান্তৰিত হ'ব যাৰ ফলত আপোনাক বহুত ভাল ফলাফল দিব ফলস্বৰূপে আপোনালোকৰ পাৰিবাৰিক জীৱন গড় হিচাপতকৈ ভাল হ'ব এই ক্ষেত্ৰত বৃহস্পতি গ্ৰহেও আপোনালোকক সহায় কৰিব অৱশ্যে মংগল গ্ৰহে 11 মেলৈকে চতুৰ্থ ঘৰটোৰ দিশটো আগবঢ়াব বুলি কৈছে যাৰ ফলত সৰু সৰু সমস্যাবোৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কিন্তু বিশেষকৈ আন গ্ৰহৰ শুভ অৱস্থানৰ বাবে আপোনালোকৰ পাৰিবাৰিক জীৱন বহুলাংশে আনন্দ হৈ থাকিব বিশেষকৈ 2026 চনৰ মে মাহৰ ৰাশিফল অনুসৰি এই মাহটো পাৰিবাৰিক জীৱনত অলপ সচেতন হ'ব লাগিব সযতনে পৰিচালনা কৰাৰ প্ৰয়োজন আছে পৰিস্থিতি চম্ভালিব লাগিব যদিও ঘৰুৱা জীৱনত সন্তোষজনক ফলাফল আপোনালোকৰ লাভ কৰিব বুলি কৈছে খং পৰিহাৰ কৰি আগবাঢ়িব লাগিব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ গ'লে বিশেষকৈ এই মাহটো আপোনালোকৰ বাবে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব 14 মেলৈকে আপোনালোকৰ তৃতীয় স্থানত থাকিব শুক্ৰ গতিকে ধ্যান ৰাখিব ইয়াৰ ফলত আপুনি গড় ফলাফল আপোনালোকক ভালকৈ দিব 14 মেৰ পিছত ই আপোনালোকৰ চতুৰ্থ ঘৰত বৃহস্পতি সংযোগ ঘটাব যাৰ ফলত আপোনালোকৰ প্ৰেম জীৱনত অনুকূল ফলাফল আনিব এই মাহটোৱে এংগেজমেণ্ট বা বিবাহৰ সৈতে জড়িত বিষয়বোৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ সহায়ক হোৱা যেন লাগিব বুলি কৈছে কিন্তু যদি ইতিমধ্যে কামত চলি আছে কিবা এটা সমস্যা সেই সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকৰ বৈবাহিক জীৱনত মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব পাৰে সপ্তম ঘৰৰ প্ৰভুৱে মাহৰ প্ৰথমাৰ্ধত বিশেষকৈ অতি ভাল ফলাফল দিয়া যেন অনুভৱ কৰিব কিন্তু সপ্তম স্থানত শনি আৰু মংগল গ্ৰহৰ সংযুক্তৰ প্ৰভাৱৰ বিশেষকৈ একত্ৰিতৰ প্ৰভাৱ পৰিব যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত কিছু বিবাদ আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে 15 মেৰ পিছত বিশেষকৈ বুধৰ স্থান গড় হিচাপত গণ্য কৰা হ'ব বিশেষকৈ সপ্তম স্থানত শনিৰ প্ৰভাৱ পৰিব ফলস্বৰূপে কৈছে যে এই মাহত আপোনালোকৰ গড় ফলাফল ভাল হ'ব সৰু সৰু বিবাদবোৰ হৈ থাকিব পাৰে বৈবাহিক জীৱনত কিন্তু আপুনি সেইবোৰ সহজে সমাধান কৰিব পাৰিব বৈবাহিক জীৱনৰ বা বিবাহিত জীৱনৰ বাবে বিশেষ অনুকূল নহ'ব পাৰে এই মাহটো তুলনামূলকভাৱে মাহৰ দ্বিতীয়াৰ্ধত মানসিক চাপবোৰ কম হ'ব আৰু আপুনি কিছু সকাহ পাব অৱশ্যে আপোনালোকৰ প্ৰেম জীৱনত গড় হিচাপতকৈ ভাল ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৈছে যে এই মাহটোত আপোনালোকৰ লাভৰ ঘৰৰ প্ৰভু শনিৰ অৱস্থা মে মাহৰ বিশেষ অনুকূল নহ'ব কিন্তু প্ৰথম ঘৰৰ সৈতে লাভজনক ঘৰৰ প্ৰভু সম্পৰ্ক কিছুমান ক্ষেত্ৰত আপুনি অনুকূল বুলি বিবেচিত হ'ব গতিকে মীন ৰাশিৰ লোকসকলৰ বাবে কৈছে যে গতিকে আপোনালোকৰ কষ্টৰ সমানুপাতিক ধন লাভ কৰি থাকিব কিন্তু আপোনালোকৰ আৰ্থিক লাভ পূৰ্ব মাহৰ দৰে একে স্তৰত নহ'ব বা আগৰ দৰে আপোনালোকৰ ইনকামবোৰ নহ'ব পাৰে কোনো ডাঙৰ আৰ্থিক লাভৰ আশা কৰাৰ প্ৰয়োজন নাই যদিও কোনো সমস্যাও নাথাকিব সহজ ভাষাত ক'বলৈ গ'লে কথাবোৰ যিদৰে আছিল তেনেদৰে চলি থাকিব সঞ্চয়ৰ বাবে মাহৰ প্ৰথমাৰ্ধটো বিশেষকৈ 11 মেলৈকে দুৰ্বল হ'ব আনহাতে তাৰ পিছত সময়ছোৱাত অনুকূল হ'ব
ধনৰ গ্ৰহ বৃহস্পতি এই মাহত আপোনালোকৰ গড়তকৈ বিশেষকৈ অলপ ভাল ফলাফল দিব পাৰে। বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত বৃদ্ধি আনিব, ব্যৱসায় বা বিজনেছটো আগবঢ়াই নিব পাৰিব বুলি কৈছে। আপোনালোকৰ ব্যৱসায়ত সমৃদ্ধি আনিব পাৰে, যিটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। আয় আৰু সঞ্চয়ত আপোনালোকৰ ভালদৰে প্ৰতিফলিত হ'ব। এই মাহত ধৈৰ্য বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে। বিশেষকৈ মে' মাহত আপোনালোকৰ চতুৰ্থ স্থানত বৃহস্পতি নিজৰ নক্ষত্ৰমণ্ডলত থাকিব, যি আপোনালোকৰ মিশ্ৰিত ফলাফল দিব। ইফালে 14 মে'লৈকে তৃতীয় স্থানত শুক্ৰ ৰাশি থাকিব, গতিকে শুক্ৰৰ পৰা আপুনি অনুকূল ফলাফল আশা কৰিব পাৰে। 14 মে'ৰ পিছত শুক্ৰ আপোনালোকৰ চতুৰ্থ ঘৰলৈ স্থানান্তৰিত হ'ব আৰু ইয়াৰ পৰাও শত্ৰুৱে আপোনালোকক অশান্তি দিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। বিশেষকৈ কোনো অনুকূল ফলাফল আশা বেছি নকৰিব। বিশেষকৈ 11 মে'লৈকে শনি আৰু মংগল গ্ৰহৰ সংযোগৰ বাবে শনিৰ পৰা পোৱা ফলাফল অলপ দুৰ্বল হ'ব পাৰে। ৰাহুৱে দ্বাদশ স্থানত নিজৰ নক্ষত্ৰমণ্ডলত ট্ৰেনজিট কৰিব, ইয়াৰ ফলতো দুৰ্বল অৱস্থা বুলি গণ্য কৰা হয়। আনহাতে ষষ্ঠ স্থানত কেতুৰ স্থানে আপোনালোকক অনুকূল ফলাফল দিব পাৰে বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব। এই মাহটো কৈছে যে অনুকূল মাহ, গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব। কেৰিয়াৰৰ ফলাফল আপোনালোকৰ কৰ্মস্থলীত প্ৰভুৰ বৃহস্পতি এই মাহত তুলনামূলকভাৱে উন্নত আপোনালোকৰ অৱস্থা হ'ব বুলি কৈছে। অৱশ্যে বৃহস্পতি বুধ ৰাশিত থাকিব, যিটো বৰ এটা ভাল অৱস্থা নহয়। অৱশ্যে এই মাহত বৃহস্পতি গ্ৰহ নিজস্ব নক্ষত্ৰমণ্ডলত থাকিব, যিটো তুলনামূলকভাৱে উন্নত স্থান বুলি বিবেচিত হ'ব বুলি কৈছে। এইটো অনুকূল পৰিস্থিতি হ'ব, কিন্তু শনি অহৰহ দৃষ্টি দশম স্থানত থাকিব, যিটো ভাল বুলি গণ্য কৰা নহয়। ইফালে ষষ্ঠ স্থানৰ প্ৰভু সূৰ্য আৰু বুধেও এই মাহত মিশ্ৰিত ফলাফল বিশেষকৈ প্ৰক্ষেপণ কৰিব। ফলস্বৰূপে এই মে' মাহটো আপোনালোকৰ বাবে মিশ্ৰিত বেগ হ'ব। ব্যৱসায়ৰ বাবে বুধৰ যি অনুকূল প্ৰভাৱৰ মাহৰ আৰম্ভণিতে অনুকূল হ'ব। 15 মে'লৈকে আপোনালোকৰ সমৰ্থন লাভ কৰিব, ফলত আপুনি ব্যৱসায়ত ভাল লাভ কৰিব। কিন্তু 15 মে'ৰ পিছত আপোনালোকৰ কষ্টতকৈ ফলাফল অলপ দুৰ্বল হ'ব পাৰে। যদিও বহুত হুলস্থুল হ'ব, কষ্ট হ'ব, তথাপি আপোনালোকৰ প্ৰচেষ্টা সমানুপাতিক অনুকূল ফলাফল লাভ নকৰিলে হতাশ হ'ব নালাগে, ধৈৰ্য বজাই ৰাখক। প্ৰতিকাৰ স্বৰূপে নিয়মিতভাৱে হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক। প্ৰতি সোমবাৰে শিৱলিংগত অভিষেক কৰক, মন্দিৰত নাৰিকল আগবঢ়াওক বুলি কৈছে। ভাল হ'ব। এইকেইটা প্ৰতিকাৰ আপোনালোকে এই মাহটোত আপোনালোকে পালন কৰি থাকিব। 2026 চনৰ মে' মাহটো মীন ৰাশিৰ লোকসকলৰ বাবে অনুকূল সময়। বৃহস্পতিৰ অৱস্থান শক্তিশালী হ'ব, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি কৈছে। এই মাহটোত আপোনালোকৰ এই মাহত কেৰিয়াৰত উন্নতিৰ সুযোগ লাভ কৰিব। আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নতি হ'ব। পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই মাহটোত আপোনালোকৰ কেৰিয়াৰৰ সুযোগৰ সৃষ্টি কৰিছে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থনো আপোনালোকে লাভ কৰিব বুলি কৈছে। যিকোনো কাম কৰোঁতে ধৈৰ্য সংযম বজাই ৰাখক। প্ৰেম বা বৈবাহিক জীৱনত, প্ৰেমৰ ক্ষেত্ৰত কৈছোঁৱেই, প্ৰথমতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ৰোমান্টিক সম্পৰ্কবোৰ মধুৰ হ'ব। বৈবাহিক জীৱনৰ বাবে সুখকৰ সময়। আৰ্থিক অৱস্থা উন্নতি হ'ব বুলি কৈছে। সম্পত্তিৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে ভাল সময়। স্বাস্থ্য স্বাভাৱিক হ'ব। নিয়মিতভাৱে ব্যায়াম কৰক আৰু পুষ্টিকৰ খাদ্য আপোনালোকে এই মাহত গ্ৰহণ কৰক। বিশেষকৈ মে' মাহত আপোনালোকৰ ব্যৱসায়লৈ স্থানান্তৰিত হোৱাৰ সংকেত কঢ়িয়াই আনিছে বুলি কৈছে আৱেগৰ দ্বাৰা। বিশেষকৈ আপুনি কেৱল অনুভৱ কৰিব, বৰঞ্চ সঠিক পৰিকল্পনা আৰু সঠিক কৌশলেৰে ডাঙৰ লক্ষ্য দিশে আগবাঢ়িব। বহুদিনৰ পাছত এনে অনুভৱ কৰিব যে জীৱনটো পুনৰ শুদ্ধ পথলৈ আহিছে বুলি কৈছে। বিশেষকৈ এই মাহটোত বিশেষকৈ আপোনালোকৰ নিজৰ যি সপোন, আৱেগ বা চখক পেচালৈ ৰূপান্তৰিত কৰিব যদি বিচাৰিছে, তেন্তে এই 2026 চনৰ বিশেষকৈ মে' মাহৰ সোণালী সুযোগ আপোনালোকৰ বাবে লৈ আহিছে। সমাজৰ প্ৰভাৱশালী আৰু সন্মানীয় বিশেষকৈ সদস্যসকলৰ সমৰ্থনে আপোনাক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব, আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো কৈছোঁৱেই, প্ৰথমতে ডাঙৰ পৰিৱৰ্তন সম্ভৱ। বিশেষকৈ বছৰৰ এই সময়খিনিত বিশেষকৈ চাকৰি, পদোন্নতি, দৰমহা বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। ব্যৱসায় বিশেষকৈ মালিকৰ বাবে অংশীদাৰিত্ব সম্পৰ্কে লাভজনক হ'ব। কিন্তু যোৱা 2-3 মাহত যি ধৰণৰ খৰখেদাকৈ সিদ্ধান্ত লৈছে, সেইখিনিৰ পৰা বিৰত থাকিব লাগিব। এই মাহটো কৌশলগত চিন্তা আৰু বিপদ ব্যৱস্থাপনা অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ জ্ঞান উন্নতিকৰণৰ বাবে এই বছৰটো এই সময়খিনি শুভ বুলি কৈছে। বৃহস্পতি গ্ৰহে আপোনালোকৰ ধৰ্মৰ বিশেষকৈ ত্ৰিভুজটোক দিশ দিব, যাৰ ফলত আপোনালোকৰ উচ্চ শিক্ষা, গৱেষণা আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব বুলি কৈছে। আনকি কিছুমান হয়তো উপযুক্ত গুৰুৰ বা আপোনালোকে জনা শুনা মানুহৰ সংগ বিচাৰি পাব। আপোনালোকৰ সন্তানৰ পঢ়া শুনা আৰু কৃতিত্ব আপোনালোকক গৌৰৱ কঢ়িয়াই আনিব বুলি কৈছে। পঞ্চম স্থানত থকা বৃহস্পতিয়ে প্ৰেম আৰু ৰোমাঞ্চ আপোনালোকক বৃদ্ধি কৰিব, কিন্তু পুংখানুপুংখভাৱে অনুসন্ধান নকৰাকৈ আকৰ্ষণৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। হয়তো সন্তানৰ আশীৰ্বাদ পাব এই মাহত। যিসকলৰ বিবাহ ইতিমধ্যে নিৰ্দিষ্ট হৈ আছে, তেওঁলোকৰ বাবে এই বছৰটো এই সময়খিনি শুভ আৰু ধন্য হ'ব বুলি কৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহত কিন্তু আপোনালোকে নিয়মিতভাৱে খাদ্যাভ্যাস আপোনালোকৰ বজাই ৰাখিব লাগিব। কিছু লোকৰ ওজন বৃদ্ধি, এলাহ আৰু অনিয়মিত খাদ্যাভ্যাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিয়মিত ব্যায়াম আৰু অনুশাসনৰ প্ৰয়োজন আছে। বিশেষকৈ যাত্ৰাৰ সময়ত সামান্য আঘাতৰ পৰা সাৱধান হ'ব লাগিব। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক সন্মান কৰক। তেওঁলোকৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, বিশেষকৈ এই মে' মাহত আপোনালোকে গুৰুত্ব দি চলক বুলি কৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ বোজা বহুত বেছি বহন কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে। সকলোখিনি কাম শুদ্ধভাৱে, শৃংখলাবদ্ধভাৱে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব।
এই মাহত খৰচ সীমিত কৰিব লাগিব, অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব। যিকোনো কামত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে এই মাহটোত সেউজীয়া, ৰঙা আৰু বগা ৰং। আপোনালোকৰ শুভ সংখ্যা হ'ব 8, 9 আৰু আপোনালোকৰ বাবে 5 বুলি কৈছে। সকলোৰে মে মাহটো ভালদৰে পাৰ হওক, মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় হনুমান।